নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিতৰ্কিত ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰা হৈছে। বহু বিতৰ্কিত ইউনুছ তামুলীক আটক কৰা হৈছে এই মুহূৰ্তত। হুজাই আৰক্ষীৰ জালত পৰিছে বাঘখেনাৰ নেতা ইউনুছ তামুলী। হুজাই আৰক্ষীৰ জিম্মাত এবাৰ ইউনুছ তামুলী। শিৱসাগৰ আৰু হুজাইত ইউনুছৰ বিৰুদ্ধে তৰিছিল গোচৰ। আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ইউনুছ তামুলীক। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ইউনুছ তামুলীক। অসম বুৰঞ্জী সন্দৰ্ভত বিকৃত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। বহু বিতৰ্কিত ইউনুছ তামুলীক অৱশেষত আটক কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছিল মন্ত্ৰীগৰাকীয়ে। গোচৰ ৰুজুৰ পাছতেই কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। আন এটা খবৰ হৈছে ফেচবুকৰ প্ৰেমী কাল হৈছে শফিকুলৰ। শফিকুলৰ পৰিয়ালত এতিয়া হাহাকাৰ। কাৰাৰুদ্ধ অৱস্থাত মৃত্যু হোৱা শফিকুলৰ পৰিয়ালত কেৱল কান্দোনৰ ৰোল। ফেচবুকত প্ৰেম কৰি বিপদ বাঢ়িছিল শফিকুলৰ। মৰিগাঁও কাৰাগাৰত পক্সোৰ গোচৰত কাৰাৰুদ্ধ আছিল শফিকুল। 16 ছেপ্টেম্বৰতে মৃত্যু হৈছিল ৰূপৈহাটৰ গৰৈমাৰীৰ শফিকুলৰ। কৰ্তৃপক্ষই শফিকুলৰ পিতৃলৈ শফিকুল অসুস্থ বুলি দিছিল খবৰ। মৰিগাঁও অসামৰিক চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে শফিকুলৰ। লাহৰিঘাট থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে শফিকুলৰ পৰিয়ালৰ অভিযোগ। মুঠ 43,000 টকা শফিকুলৰ পৰিয়ালৰ পৰা লোৱাৰ অভিযোগ উত্থাপন হৈছে। শফিকুলৰ মুক্তিৰ বাবে 1,50,000 টকা দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অনলাইন পেমেন্টৰ জৰিয়তেও ধন লোৱাৰ অভিযোগ। কাৰাৰুদ্ধ অৱস্থাত মৃত্যু হোৱা শফিকুলৰ পৰিয়ালত কেৱল মাত্ৰ কান্দোন আৰু কান্দোন। পৰৱৰ্তী খবৰ, নিৰ্বাচন খেলিব নোৱাৰিব নেকি প্ৰমোদ বড়োৱে? প্ৰমোদ বড়োৰ বিৰুদ্ধে 11টা ভয়ংকৰ অভিযোগ বিধায়ক অখিল গগৈৰ। এই মুহূৰ্তত এটা পলিটিকেল খবৰ জনাৰ চেষ্টা কৰিছো। বিটিচি নিৰ্বাচনৰ পূৰ্বে মহাবিপদত পৰিছে বিটিআৰৰ চিফ প্ৰমোদ বড়ো। প্ৰমোদ বড়োৰ মিথ্যাচাৰ ফাদিল কৰিছে অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচন আয়োগক ফাঁকি দি বিপদত পৰিছে প্ৰমোদ বড়ো। প্ৰমোদ বড়োৰ বিৰুদ্ধে 11টা ভয়ংকৰ অভিযোগ অখিল গগৈৰ। সংবাদমেল পাতি প্ৰমোদ বড়োৰ ফাইল খুলিলে অখিল গগৈয়ে। নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচন আয়োগক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰমোদ বড়োৰ বিৰুদ্ধে কি অভিযোগ অখিল গগৈৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এবাৰ পত্নীৰ নামত থকা 9টা স্থানৰ ভূমিৰ তথ্য লুকুৱাইছে প্ৰমোদ বড়োৱে। পত্নীৰ নামত থকা 9টা স্থানৰ ভূমিৰ তথ্য লুকুৱালে প্ৰমোদ বড়ো। ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত 9টা স্থানত থকা ভূমি লুকুৱালে প্ৰমোদ বড়োৱে। ক'ত ক'ত আছে প্ৰমোদ বড়োৰ পাৰুলৰ ভূ সম্পত্তি? ৰঙিয়াৰ চাহান গাঁৱত 56 নম্বৰ পটাৰ 504 নম্বৰ দাগৰ 1 কটা 8 লৈছা ভূমি। 499 নম্বৰ দাগৰ 13 লৈছা ভূমি আছে প্ৰমোদৰ পত্নীৰ নামত। 99 নম্বৰ দাগৰ 13 লৈছা ভূমি আছে প্ৰমোদ পত্নীৰ নামত। 500 নম্বৰ দাগৰ 13 লৈছা ভূমি, 501 নম্বৰ দাগৰ 13 লৈছা ভূমি, 504 নম্বৰ দাগৰ 14 লৈছা একেটা দাগতে আৰু 1 কটা 9 লৈছা ভূমি। কছাৰী খলমাৰী গাঁৱৰ 339 নম্বৰ পটাৰ 1085 দাগৰ 3 কটা বাৰী মাটি। একেখন গাঁৱতে 60 নম্বৰ দাগৰ 450 নম্বৰ দাগৰ 3 কটা 6 লৈছা ভূমি আছে, ফাদিল কৰা হৈছে। কছাৰী খলমাৰী গাঁৱতে 90 নম্বৰ পটাৰ 228 নম্বৰ দাগৰ 4 কটা ভূমি। পিছে শপতনামাত কাহান গাঁৱৰ নামেই
উল্লেখ নকৰিলে প্ৰমোদ বৰুৱে 2023 চনৰ 1 ডিচেম্বৰত আৰু 2024 চনৰ 22 জানুৱাৰীত ক্ৰয় কৰা হৈছিল চৰকাৰী নথিত উল্লেখ আছে সকলো তথ্য জনপ্ৰতিনিধি আইন 1951 গুৰুতৰ উলংঘন কৰিছে প্ৰমোদ বৰুৱে প্ৰমোদ বৰুৰ প্ৰাৰ্থিত্ব খাৰিজ কৰাৰ দাবী এবাৰ বিধায়ক অখিল গগৈ নিৰ্বাচন আয়োগক গোচৰ ৰাইজৰ দলৰ কেইদিনমান আগলৈকে প্ৰমোদ বৰু আছিল কেৱল আন্দোলনকাৰী মাত্ৰ 5 বছৰতে বৰুৱে 9টা স্থানত মাটি কিনিলে গুৱাহাটীৰ এটা টিভি চেনেল খুলিলে প্ৰমোদ বৰুৱে দিল্লীত মাটি সম্পত্তিৰ অধিকাৰী কেনেকৈ হ'ল ইয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চ ন্যায়ালয়ৰ কাষ চাপৰ হুংকাৰ এবাৰ বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ বৰ্তমান আমি মিত্ৰতাৰ সপক্ষেও নকওঁ বিপক্ষেও নকওঁ কংগ্ৰেছে বিচাৰিলে মিত্ৰতা হ'ব কংগ্ৰেছে নিবিচাৰিলে মিত্ৰতা নহয় কংগ্ৰেছক বহুত ডেডলাইন দিলো কিন্তু এতিয়া 26 লৈকে ফিল্ডত কাম কৰিম কংগ্ৰেছে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ এবাৰ বিটিসি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচন বুলিলে আগৰে পৰাই বিটিসিৰ মানুহে খানাটো অলপ বেছিকৈ খায় এটো ইয়াৰ পৰম্পৰা কিন্তু বিটিসিত এইবাৰ কাজিয়া পেচাল নাই বিজেপি বিপিএফ ইউপিপিএল তিনিটা দল আমি এনডিএৰ অংশীদাৰ গতিকে তিনিটা দলে আমি মিলাপ্ৰীতিৰে নিৰ্বাচন খেলিছো বিটিসি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ ৰাইজে বিটিসিত এইবাৰ কংগ্ৰেছক শক্তিশালী ৰূপত বিচাৰিছে ৰাইজৰ পৰামৰ্শ মতে জোৰদাৰ প্ৰচাৰ কংগ্ৰেছে চলাই আছে ৰাইজক বিগত 10 বছৰত বিজেপিয়ে যিমান প্ৰতিশ্ৰুতি দিছিল এটা প্ৰতিশ্ৰুতিৰ কথা ৰাখিব নোৱাৰিলে বিটিসি নিৰ্বাচন সন্দৰ্ভত মন্তব্য কংগ্ৰেছৰ সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ 10 ডিচেম্বৰৰ সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক এবাৰ ডেডলাইন বান্ধি দিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন বান্ধি দিছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰ ফুল জাৰিও নহল ফুস হৈ গ'ল এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কৈছে 10 ডিচেম্বৰত মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব মই খবৰ লাভ কৰিছো 10 ডিচেম্বৰত তেখেতক সলনি কৰা হ'ব মুখ্যমন্ত্ৰীক লৈ পুনৰ খৰব হ'ল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত কংগ্ৰেছৰ উত্থানৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে জিটি কথা কৈছে 10 ছেপ্টেম্বৰ ঝাৰখণ্ড সকলোতে হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে বিফল হৈছে ভয় আতংক হতাশাত ভুগি মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৈ আছে সকলো যুক্তিহীন কথা তৰ্কহীন কথা অৰ্থহীন কথা 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে পিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা খবৰ এছএছপি লীনা দলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ধুবুৰীৰ পৰা শাস্তিমূলক বদলি মুখ্য কাৰ্যালয়লৈ এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধুবুৰীৰ এছএছপি লীনা দলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে লীনা দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি লীনা দলে প্ৰতিবাদকাৰীৰ ওপৰত সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনাৰ ঘটনাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে দেৱাশিষ বৰাক ধুবুৰীৰ নতুন এছএছপি দায়িত্ব দিয়া হৈছে হেডকোৱাৰ্টাৰ এটাচ কৰা হৈছে লীনা দলেক আক্ৰাসৰ উদ্যোগত জনজাতিকৰণৰ দাবীত হৈছিল প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতা চলোৱাৰ অভিযোগত বদলি কৰা হৈছে লীনা দলেক
ধুবুৰীৰ এছএছপি লীনা দলেৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ হৈছে হুৰাহুৰে খহিছে BPF, UPPL, AIUDF, কংগ্ৰেছৰ ভেটি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত এটা বেয়া খবৰ, কিন্তু হুৰাহুৰে খহিছে BPF, UPPL, AIUDF, কংগ্ৰেছৰ ভেটি। BTC নিৰ্বাচনৰ মাজতে শ শ মুছলমানৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শ শ মুছলমানৰ বিজেপিত যোগদান এই মুহূৰ্তত হুৰাহুৰে খহিছে BPF, UPPL, AIUDF, কংগ্ৰেছৰ ভেটি। BTC নিৰ্বাচনৰ মাজতে গোসাইগাঁৱত শ শ মুছলমানৰ বিজেপিত যোগদান। এটা গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ খৰাইবিল সমষ্টিত অক্সিগুৰি গাঁৱৰ সহস্ৰাধিক লোকে যোগ দিছে বিজেপিত। বিজেপি দলৰ প্ৰাৰ্থী গোসাই বসুমতাৰীৰ সমৰ্থনত যোগদান কৰিছে বিজেপিত। BPF, UPPL, AIUDF কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। এটা পলিটিকেল ডাঙৰ আপডেট এই মুহূৰ্তত। আন এটা খবৰ হৈছে ৰাজপথত বাইক লৈ ওলাওতে আপুনি সাৱধান হওক, 10 বাৰ চিন্তা কৰক। জৰিমনা বিহা হ'ব। শ শ মটৰ চাইকেলেৰে ভৰি পৰিছে এতিয়া থানাৰ চহৰ। ৰাজপথত বাহন লৈ ওলাওতে আপুনি সাৱধান হওক, সতৰ্ক হওক, কিন্তু জৰিমনা বিহা বাইক স্কুটিৰে ভৰি পৰিছে এই মুহূৰ্তত থানাৰ চহৰ। কাৰোবাৰ যদি হেলমেট নাই, কাৰোবাৰ আকৌ নথি পত্ৰও নাই। যান বাহন আইন অমান্য কৰা সকলো বাহনক বিহা হৈছে জৰিমনা। দুৰ্গা পূজাৰ প্ৰাক্ষণতে ৰাজপথত চলিছে তীব্ৰ অভিযান। জব্দ কৰা হৈছে বাহন মোকলাই নিবলৈ ভিৰ কৰি লাগিছে যুৱক যুৱতী। উত্তৰ লখিমপুৰ খদৰতাৰাত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। দুৰ্গা পূজাৰ প্ৰাক্ষণত এই মুহূৰ্তত ৰাজপথত দেখিবলৈ পোৱা গৈছে যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে উজনিত মিয়া বিচৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে দিছে এই মুহূৰ্তত জাননী। মিয়াৰ হৈ ওকালতি সদায় কৰিম, কোনেও ৰখাব নোৱাৰে, এই মন্তব্যবোৰ কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। বিশেষ খবৰ, একাংশ তথাকথিত নেতাই অসমৰ পৰিৱেশ বিনষ্ট কৰিছে। চিতু বৰুৱাই আকৌ মিয়াক সকিয়নি দিছে। মিয়াৰ হৈ ওকালতি মই সদায় কৰিম, কাৰোবাৰ যদি সাহস আছে আমাক বাধা দি ৰাখক। যদি আমাৰ নোম এডালো বেকা কৰাৰ সাহস আছে আমাৰ সন্মুখত আহি থিয় হওক। আমি আইনগতভাৱে এই যুঁজ চলাবলৈ পথাৰত নামিছো। চান্দা সংগ্ৰহ কৰি পৰিয়াল পোহপাল দিয়া নাই। চিতু বৰুৱাৰ দৰে নেতাই চান্দা সংগ্ৰহ কৰি পৰিয়াল পোহপাল দি আছে। এইখন অসমত নিকৃষ্ট মানসিকতা লৈ আমি বাস কৰা নাই। এইসকল লোকে উজনি অসম মিয়া মুক্ত কৰিবলৈ ঠিকা লৈছে নেকি? ভাৰতীয় মিয়াৰ হৈ আমি সদায় ওকালতি কৰি যাম। মুছলমানৰ বিৰুদ্ধে একাংশই যি অভিযান চলাইছে সেয়া মষিমূৰ হ'ব। উজনি অসমত সংখ্যালঘু কৰা অত্যাচাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ওচৰত দাখিল কৰা হৈছিল অভিযোগ। এই সন্দৰ্ভত ইতিমধ্যে লোৱা হ'ব বিহিত ব্যৱস্থা। তেওঁ কৈছে যে আমি কাৰো ৰঙা চকুলৈ ভয় নকৰো। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে অসমৰ সচিবলৈ দিছে জাননী। এই সন্দৰ্ভত অসমৰ সচিবে কি সিদ্ধান্ত গ্ৰহণ কৰে আমি নজৰত ৰাখিম। উজনিৰ দল সংগঠনক লৈ অধিবক্তা শ্বাহনৱাজে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, VCDC চিষ্টেমে মানুহক দালাল বনায়। সকলো আঁচনিৰে টকা খাই VCDCয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। বিটিআৰত VCDC চিষ্টেম নচলিব। VCDC বিলাক বৰালি মাছৰ দৰে, এয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। বিটিআৰত ঘৰ পাবৰ কাৰণেও VCDCক টকা দিব লাগে। বৰালি মাছে যিদৰে সৰু সৰু মাছবোৰ খায়, VCDCয়েও আঁচনিবোৰৰ টকাবোৰ খাই পেলায়। গতিকে কোনো VCDCৰ চিষ্টেম নচলিব। এই চিষ্টেমে খালী মানুহক দালাল বনায়। গতিকে কোনো VCDCৰ চিষ্টেম নচলিব। প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱাৰ টকা ডাইৰেক্ট হিতাধিকাৰীৰ একাউণ্টত সোমাব। প্ৰধানমন্ত্ৰীৰ ঘৰ বনোৱা টকা হিতাধিকাৰীৰ একাউণ্টত ডাইৰেক্ট সোমাব। দুখীয়া মানুহে অৰুণোদয় ডাইৰেক্ট পাব।
দুখীয়া মানুহে অৰুণোদয় ডাইৰেক্ট পাব লাখপতি বাইদেউৰ আঁচনিৰ টকা ডাইৰেক্ট একাউণ্টত সোমাব আজি অসমত চাকৰি নামত কোনেও এটকাও খাব নোৱাৰে নিয়মত চাকৰি পাব লাগিব মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা সাময়িকভাৱে বাতিল কৰা হৈছে শিক্ষা বিভাগে এই মুহূৰ্তত এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছে বানপানীৰ বাবে শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা গোলাঘাট জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 20 সেপ্টেম্বৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ আছিল ছমহীয়া পৰীক্ষা গোলাঘাট জিলাৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই নিৰ্দেশনা দুৰ্গা পূজাৰ পাছতহে অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা ধনশিৰি দয়াং কলিয়নি নদীৰ বানে সংহাৰী উদ্ধাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বহু বিদ্যালয় যেতিয়া পানীৰ তলত আছে ঘৰ দুৱাৰ এৰি বন্যাৰ্থই আশ্ৰয় লৈছে শিবিৰত আৰু যাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে পৰৱৰ্তী খবৰ 10 অক্টোবৰত 40,000 নিবনুৱালৈ নিযুক্তি পত্ৰ এবাৰ অক্টোবৰতে পুনৰ ওলাব অসম আৰক্ষী নিযুক্তিৰ বৃহৎ বিজ্ঞাপন ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে অত্যন্ত ভাল খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে 10 অক্টোবৰত একেলগে 40,000 যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি পত্ৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি 10 অক্টোবৰত নিযুক্তিৰ সংখ্যাই পাৰ কৰিব 1,60,000 ঘৰ এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটো প্ৰদান কৰিছে পৰৱৰ্তী খবৰ বিটিসি নিৰ্বাচনত মুছলমানৰ ভোট পাব কংগ্ৰেছে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিটিসি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছেই লাভ কৰিব বিটিসি নিৰ্বাচনৰ প্ৰাক্কণত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য বিটিসি নিৰ্বাচনৰ প্ৰাক্কণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কংগ্ৰেছে অধিক ভোট মুছলমানৰেই লাভ কৰে পূৰ্বৰে পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট ডিসি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব ইয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ নিৰ্বাচনী শপতনামাটো ফাঁকি এবাৰ নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই দুৰ্যোগৰ সন্মুখীন হৈছে প্ৰমোদ বড়ো নিৰ্বাচনী শপতনামাত সম্পত্তিৰ তথ্য লুকুৱাই এক আকস্মিক আৰু ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো পত্নী পাৰুল ভৰালীৰ বড়োৰ নামত 9টা স্থানত থকা সম্পত্তিৰ তথ্য জোকাৰণি তুলিছে বিটিআৰৰ ৰাজনীতিত পৰৱৰ্তী খবৰ উত্তৰাখণ্ড চামৰিত ধাৰাসাৰ বৰষুণ বিধ্বংসী ৰূপ ধাৰণ কৰিছে এই মুহূৰ্তত বৰষুণে যোৱা নিশা গভীৰ নিশা হোৱা ধাৰাসাৰ বৰষুণে উত্তৰাখণ্ডৰ চামোলি জিলাৰ নন্দনগৰ তহচিলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষৰ বাবে কুন্ত্ৰী গলাফলি কুন্ত্ৰী নগাঁও খৰপানী আৰু ধুৰ্মা গাঁৱত ব্যাপক ক্ষতিসাধন হৈছে প্ৰশাসনৰ তথ্য অনুসৰি এই গাঁওসমূহত কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে আৰু এই পৰ্যন্ত 15ৰ পৰা 20টা ঘৰ কেইবাটাও গৰুৰ খুঁটি ক্ষতি হোৱাৰ নিশ্চিত খবৰ আহিছে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ বাবে সাহায্য আৰু উদ্ধাৰকাৰী দলসমূহ ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে চামোলি জিলা দণ্ডাধীশ সন্দীপ তিৱাৰী কয় যে নন্দনগৰ অঞ্চলত হোৱা যোৱা নিশা বৰষুণত 5টা ভিন্ন স্থানত ক্ষতিসাধন হৈছে বৰ্তমান আমাৰ হাতত 10জন লোক নিৰুদ্দেশ হোৱাৰ লগতে কেইবাজনো আহত হৈছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে বহু ঠাইত পথ ভাঙি যোৱাৰ ফলত
সাহায্য দলৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাত অসুবিধা হৈছে। তেওঁৰ মতে এম্বুলেন্স, চিকিৎসা দল, পানী যোগান আৰু ৰাজহুৱা কাম বিভাগৰ দলো সক্ৰিয় হৈছে আৰু অতি সোনকালে পথসমূহ মুকলি হোৱাৰ সম্ভাৱনা আছে।